নমস্কাৰ, অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ। যদি আপুনি গ্ৰেড 4 চাকৰি বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যিহেতু এই ভিডিঅ'টোত মই গ্ৰেড 4 কেইটামান পোষ্টৰ বিষয়ে জনাম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি চাওঁ তেন্তে যোৰহাট ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজত 4টা ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে পিয়নৰ কাৰণে যোৰহাট আৰু তিতাবৰত ভেকেঞ্চি ৰিলিজ কৰিছে। আনৰিজাৰ্ভৰ 2টা, SCৰ এটা, STHৰ কাৰণে এটা। দৰমহাটো প্ৰদান কৰিব 12,000 পৰা 52,000, গ্ৰেড পে 3,900 টকা। আৰু ইয়াৰ কাৰণে আপুনি 8 পাছ, 9 পাছ, 10 পাছ, 11 পাছ কৰিলে আবেদন কৰিব পাৰিব। এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ প্ৰয়োজন হ'ব। আৰু বয়সৰ সীমা আপুনি আনৰিজাৰ্ভত 40 বছৰ, STPত 45 বছৰ আৰু PWDত 50 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো মই জনাই দিওঁ। দিছে যে কেণ্ডিডেট শুড ছাবমিট ডিউলি ফিল্ড আপ টু এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন চব ফিল আপ কৰিব লাগিব। এজ, কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ সকলোবিলাক লৈ 3 কপি পাছপৰ্ট চাইজ ফটোহেতি আপোনালোকে পঠাব লাগিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট। আৰু এই যিখন পাবগৈ তাত এটা মোবাইল নম্বৰ দিব লাগিব। আৰু এই যিখন পাবগৈ লাগিব লাষ্ট ডেট 17/7/2025 ভিতৰত পাবগৈ লাগিব। আৰু অফিচিয়েল ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি চাব পাৰে, নতুবা আপোনালোকে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈও তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে। ইমানেই আছিলে, ধন্যবাদ।